Hello everyone, welcome to Government Job Aspirant. বন্ধুসকল আমি আপোনালোকৰ DHSৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ কাৰণে জেনেৰেল সায়েন্সৰ 150টা MCQ ক্লাছ কৰি আছিলো আৰু ইতিমধ্যে আমি অলৰেডি 45টা MCQ সমাপ্ত কৰিছো তো আজি আহিল ইয়াৰে পাৰ্ট 4 আজি তাৰ পিছত আমি নেক্সট কুৱেশ্যন সমূহ ডিসকাস কৰিম তো যদিহে আগৰ তিনিটা পাৰ্ট আপোনালোকে চাই লোৱা নাই তেতিয়াহলে চাই ল'ব লগতে কমপ্লিট বায়োলজিৰ এটা ভিডিও বনাই থোৱা আছে সেইটো আপোনালোকে চাই ল'ব কাৰণ তাত বায়োলজিৰ পৰা যিমানবোৰ কুৱেশ্যন আহে বা যিমানবোৰ কনসেপ্ট আছে বায়োলজিৰ সকলোখিনি তাত ডিসকাস কৰা হৈছে আৰম্ভ কৰিছো তো ফাৰ্স্ট কুৱেশ্যনটো কি কৈছে আমাক পিটুইটাৰি গ্ল্যান্ড ইজ ফাউন্ড ইন অৰ্থাৎ পিটুইটাৰি গ্ল্যান্ডটো আমাৰ ক'ত পোৱা যায় সেইটো সুধিছে তো অপচনত দিয়া আছে এৰাউণ্ড ট্ৰেকিয়া অপচন বিত কৈছে গোনাড আৰু অপচন ডিত কৈছে পেনক্ৰিয়াছ অপচন ডিত কৈছে ব্ৰেইনছ তো পিটুইটাৰি গ্ল্যান্ডটো আমি ক'ত পাওঁ ব্ৰেইনৰ ভিতৰত পাওঁ তো এইটো হ'ব আমাৰ শুদ্ধ আনসাৰ হল নেক্সট ইয়াৰ পিছত আহিছো কি কৈছে ইয়াত if there were no ultraviolet rays reaching the earth humans would suffer from deficiency of অৰ্থাৎ কি হৈছে যদিহে আল্ট্ৰাভায়োলেট ৰেজটো পৃথিৱী আহি নাপালে হয় তেতিয়া হলে মানুহৰ কোনটো মানে তলত দিয়া কোনটো বস্তুৰ মানে মানুহৰ ডেফিচিয়েন্সি হল হয় ডেফিচিয়েন্সি মানে কি বুলি কয় আপোনালোকক অভাৱ মানে অসমীয়াটো এক্সাক্ট অসমীয়াটো মই পাহৰিলো ডেফিচিয়েন্সি মানে যিটো আমাৰ কম হৈ যায় সেইটো দেহত সেইটোক আমি ডেফিচিয়েন্সি বুলি কওঁ তো অপচনত কি কৈছে ফেটি এসিড অপচন বি কৈছে এসেনশিয়াল এমিনো এসিড অপচন ডি কৈছে সিট কৈছে ভিটামিন ডি আৰু অপচন ডি কৈছে ভিটামিন ই তো আল্ট্ৰাভায়োলেট ৰেজটো আমাৰ ক'ৰ পৰা আহে সূৰ্যৰ পৰা আহে সানৰ পৰা আহে আৰু সানৰ পৰা আমি কোনটো ভিটামিন পাওঁ নিশ্চয়কৈ ভিটামিন ডি পাওঁ ডি পাওঁ তো সেইভাবে যদি সূৰ্যৰ পৰা আল্ট্ৰাভায়োলেট ৰেজটো আহি নাপায় হয় তেতিয়া হলে কি হ'ব আমাৰ শৰীৰত ভিটামিন ডিৰ অভাৱ হ'ব তো এইটো হ'ব আমাৰ শুদ্ধ আনসাৰ হল নেক্সট আমি আহিছো 48 নম্বৰ কুৱেশ্যনত ইয়াত কি কৈছে স্মোক ইজ এ কম্বাইনেশ্যন অফ স্মোক মানে কি হয় আপোনালোকৰ স্মোক মানে যিটো আমাৰ কুঁৱলী থাকে বা যিটো আমাৰ চাৰকালিক পৰে কুঁৱলী তাৰ লগত যিবোৰ আমাৰ মানে ধূলি বালি হওক বা কিবা পলিউশ্যনৰ যিবিলাক গেছ থাকে মানে যিবিলাক গেছ বেয়া গেছ থাকে সেইবোৰ গেছ লগ হৈ কেনে এটা তাত এটা আৱৰণৰ সৃষ্টি কৰে যিবিলাক আমি কি দেখো ডেইলি যিবিলাক আমি দেখা পাওঁ তো সেই আৱৰণটোক আমি কি বুলি কওঁ স্মোক বুলি কওঁ তো এতিয়া সুধিছে স্মোকটোৰ কিহৰ কম্বাইনেশ্যন সেইটো সুধিছে অপচন এ কৈছে ফায়াৰ এণ্ড ৱাটাৰ অপচন বি কৈছে স্মোক এণ্ড ফগ অপচন ডি কৈছে ৱাটাৰ এণ্ড স্মোক আৰু অপচন ডি কৈছে এয়াৰ এণ্ড ৱাটাৰ তো ইয়াৰ শুদ্ধ আনসাৰটো কি হ'ব অপচন বি স্মোক এণ্ড ফগ অৰ্থাৎ স্মোকটো হ'ল আপোনালোকৰ স্মোক মানে হ'ল যিবিলাক ইণ্ডাষ্ট্ৰিৰ পৰা স্মোক ওলাই ধোঁৱা ওলাই সেইটো আৰু যিটো আমাৰ নৰ্মেল ফগ থাকে যি আমাৰ কুঁৱলী পৰা বুলি কওঁ সেই দুটা মিলক লাগি কেনে আপোনালোকৰ কি হয় স্মোক তো ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো আহিছো তো ইয়াত কি কৈছে functional activities of a cell are controlled by অৰ্থাৎ সেলৰ ফাংশনাল এক্টিভিটিজবোৰ কোনে কন্ট্ৰোল কৰে আমাক সুধিছে অপচন এ কৈছে নিউক্লিয়াছ অপচন বি কৈছে নিউক্লিয়ালাছ অপচন সি কৈছে মাইটোকন্ড্ৰিয়া আৰু অপচন ডি কৈছে সাইটোপ্লাজম তো ইয়াৰ শুদ্ধ আনসাৰটো কি হ'ব আমাৰ ইয়াৰ শুদ্ধ আনসাৰ হ'ব আপোনালোকৰ নিউক্লিয়াছে কি কৰে সেলৰ ভিতৰত যিবিলাক ফাংশনাল এক্টিভিটিজ হয় সেইবিলাক নিউক্লিয়াছে কন্ট্ৰোল কৰে তো ইয়াৰ পিছত নেক্সট 50 নম্বৰ কুৱেশ্যনটো দেখিছো ইয়াত কি হৈছে ষ্টাডি অফ এলগি ইজ কল্ড অৰ্থাৎ খেলাৰ যে এলগি মানে হয় খেলাৰ অধ্যয়নৰ ক্ষেত্ৰত আমি কি বুলি কওঁ অপচন এ কৈছে ফাইকোলজি অপচন বি কৈছে মাইকোলজি অপচন সি কৈছে ডেন্ড্ৰলজি আৰু অপচন ডি কৈছে মাইকোলজি তো বি আৰু ডি অপচন তেৰে আহিছে তো এইকেইটা তো ইয়াৰ শুদ্ধ আনসাৰটো কি হ'ব ষ্টাডি অফ এলগি অৰ্থাৎ খেলাৰ অধ্যয়নক আমি কি বুলি কওঁ অপচন বি হ'ব আপোনালোকৰ শুদ্ধ আনসাৰ অপচন বি নহয় সৰি অপচন এ হ'ব শুদ্ধ আনসাৰ ফাইকোলজিক আমি কি বুলি কওঁ এলগিৰ ষ্টাডি সেইটোক আমি ফাইকোলজি বুলি কওঁ তো ইয়াৰ ওপৰত আপোনালোকে জানিব লাগিব নেক্সট মাইকোলজিটো কিহৰ অধ্যয়ন মাইকোলজিটো হ'ল আপোনালোকৰ যিবিলাক ফাংগাছ থাকে ভেঁকুৰ তো ভেঁকুৰৰ ওপৰত অধ্যয়ন কৰাৰ ক্ষেত্ৰত আমি কি বুলি কওঁ মাইকোলজি আৰু ডেন্ড্ৰলজিটো কি হ'ব আপোনালোকৰ ডেন্ড্ৰলজিটো হ'ব আপোনালোকৰ ট্ৰিজ যে আছে গছবোৰ যে আছে তো গছৰ কেৰেক্টাৰৰ ওপৰত যিবিলাক আমি অধ্যয়ন কৰোঁ সেইটো আমি কি বুলি কওঁ ডেন্ড্ৰলজি তো মাইকোলজিটো অলৰেডি ক'লো তো এইকেইটা আপোনালোকে লগত মনত ৰাখি ল'ব নেক্সট ইয়াৰ পিছত 51 নম্বৰ কুৱেশ্যনত আহিছো ইয়াত কি হৈছে হুইচ অফ দ্য ফলোইং ডিজিজ ইজ কজড বাই ভাইৰাছ তলৰ কোনটো ডিজিজ ভাইৰাছৰ দ্বাৰা হয় আমাক সেইটো সুধিছে তো অপচন এ কৈছে টাইফয়েড অপচন বি কৈছে কলেৰা অপচন সি কৈছে ইনফ্লুৱেঞ্জা আৰু অপচন ডি কৈছে ডাইফথেৰিয়া ইয়াৰ শুদ্ধ আনসাৰটো কি হ'ব আপোনালোকৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি ইনফ্লুৱেঞ্জা তো ইনফ্লুৱেঞ্জাটো আমাৰ কিহৰ বাবে হয় ভাইৰাছৰ বাবে হয় তো কি ভাইৰাছৰ বাবে হয় আপোনালোকে কোনোবা জানে নেকি জানে যদিহে আপোনালোকে কমেন্ট কৰি জনাই দিব লগতে ইয়াৰ এক্সট্ৰা জানিবলগীয়া আৰু কেইটামান বস্তু হ'ল যে আপোনালোকৰ টাইফয়েডটো কিহৰ বাবে হয় বেক্টেৰিয়াৰ বাবে হয় তো মনত ৰাখিব টাইফয়েড আপোনালোকৰ বেক্টেৰিয়াৰ বাবে আকৌ বেক্টেৰিয়াৰ নামটো মই কৈ দিছো চেলমনেলা টাইফয়েড তো বেক্টেৰিয়াৰ নামটো হ'ল চেলমনেলা টাইফয়েড নামৰ বেক্টেৰিয়াটোৰ বাবে আমাৰ টাইফয়েড ৰোগ হয়
নেক্সট কলেৰা কিহৰ বাবে হয় কলেৰা আকৌ আপোনালোকৰ ব্যাকটেৰিয়াৰ বাবে হয় আৰু ডাইফথেৰিয়াটো আপোনালোকৰ কিহৰ বাবে হয় ডাইফথেৰিয়াটো আপোনালোকৰ একে ব্যাকটেৰিয়াৰ বাবে হয় তো ব্যাকটেৰিয়াবোৰ বেলেগ বেলেগ ব্যাকটেৰিয়াৰ কাৰণে হয় তো এইটো মই কৈ দিছো বাকি এটা আপোনালোকে নিজে চাই ল'ব তো ইয়াৰ পিছত আহিছো 52 নম্বৰ কুৱেশ্যনত ইয়াত কি কৈছে which of the following is not a chemical change অৰ্থাৎ তলৰ কোনটো কেমিকেল চেঞ্জ মানে হ'ল ৰাসায়নিক বিক্ৰিয়া তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া নহয় আমাক সেইটো দিছে অপচন কৈছে ৰাষ্টিং অফ আইৰন অৰ্থাৎ লোড যেটো মামৰি ধৰে সেইটো অপচন বি কৈছে কনভাৰ্টিং ওয়াটাৰ ইনটু ষ্টিম অপচন বি কোৱা মতে কি হয় আপোনালোকৰ যেটো ওয়াটাৰৰ পৰা গৰম কৰিলে ভাগ হয় সেইটো ইয়াত কৈছে অপচন সি কৈছে মেকিং কাৰ্ড অফ মিল্ক দৈ মানে কি গাখীৰৰ পৰা দৈ হোৱা প্ৰচেছটো বুলি কৈছে আৰু অপচন ডি কৈছে হিটিং এ কোল মানে কোল গৰম কৰা প্ৰচেছটো তো ৰাসায়নিক চেঞ্জ কোনটো বিক্ৰিয়াত নহব অপচন সি হ'ব অপচন বি হ'ব আপোনালোকৰ অপচন বি কি হয় আপোনালোকৰ যেটো পানী গৰম কৰিলে ভাপ ওলাই সেইটো একো ধৰণৰ ৰাসায়নিক বিক্ৰিয়া নহয় তো এইটো হ'ব আমাৰ শুদ্ধ এনসাৰ ৰাষ্টিং অফ আইৰন ইয়াত কি হয় মামৰি ধৰাটো এটা ৰাসায়নিক বিক্ৰিয়া ঠিক তেনেদৰে মেকিং কাৰ্ড অফ মিল্ক মিল্কৰ পৰা কাৰ্ড হোৱাটো এটা ৰাসায়নিক প্ৰক্ৰিয়া আৰু হিটিং কোলটো আপোনালোকৰ এটা ৰাসায়নিক প্ৰক্ৰিয়া ইয়াৰ পিছত আহিছো 53 নম্বৰ কুৱেশ্যনত ইয়াত কি কৈছে which of the following acid is called the king of the acid অৰ্থাৎ এসিড সমূহৰ ৰজা বুলি কাক জনা যায় কিং অফ এসিড বুলি কাক জনা যায় ইম্পৰ্টেন্ট কুৱেশ্যন এইটো কাক জনা যায় অপচনত এ দি আছে এসিডিক এসিড অপচন বি কৈছে ফসফৰিক এসিড অপচন সি কৈছে অক্সালিক এসিড আৰু অপচন ডি কৈছে সালফিউৰিক এসিড আৰু এই গোটেই সমূহ এসিড ক'ত পোৱা যায় মানে এসিডৰ উৎসসমূহ কি কি এই বিষয়ে আমি ডিসকাস কৰিছিলো বায়োলজিৰ ভিডিওত তো সেইটো চাই লব আপোনালোকে তো ইয়াৰ শুদ্ধ এনসাৰটো কি হ'ব আপোনালোকৰ অপচন ডি সালফিউৰিক এসিডক আমি কি বুলি কওঁ কিং অফ এসিড ইয়াৰ পিছত আহিছো নেক্সট 54 নম্বৰ কুৱেশ্যনত এত কি কৈছে the gas used in the welding and cutting of metal অৰ্থাৎ মেটেলবোৰ কাটিং আৰু কটা আৰু জোৰা লগতে আমি যেটো কি গ্যাস ব্যৱহাৰ কৰা আমাক সেইটো দিছে অপচন এ কৈছে ইথেন অপচন বি কৈছে ইথিন অপচন সি কৈছে ইথাইন আৰু অপচন ডি কৈছে প্ৰপেন তো ইয়াৰ শুদ্ধ এনসাৰটো কি হ'ব আপোনালোকৰ অপচন সি হ'ব ইয়াৰ শুদ্ধ এনসাৰ ইথাইন তো হিতে আৰু এটা বস্তু জানি থব লাগিব যে ইথেনৰ ফৰ্মুলাটো হল আপোনালোকে লিখি দিব C2H6 এইটো হল ইথেনৰ ফৰ্মুলা ইথেনৰ ফৰ্মুলা নেক্সট ইথিন এইটো অসমীয়াত ইথেন হ'ব ইথেন নেক্সট এইটো হ'ব আপোনালোকৰ ইথিন আৰু এইটো হ'ব ইথাইন ইথাইন আৰু নেক্সট এইটো আপোনালোকৰ propane তো এইটা অসমীয়াটো জানি লব তো ইথিনৰ ফৰ্মুলাটো কি হ'ব আপোনালোকৰ C2H4 এইটো 4 C2H4 ইথাইনৰ ফৰ্মুলাটো হল আপোনালোকৰ C2H2 আৰু প্ৰপেনৰ ফৰ্মুলাটো হল আপোনালোকৰ C3H6 তো এইটা ফৰ্মুলা কেইটা জানি লব ইম্পৰ্টেন্ট এইটো নেক্সট ইয়াৰ পিছত 55 নম্বৰ কুৱেশ্যনত আহিছো ইয়াত কি কৈছে which of the following alloys contains tin অৰ্থাৎ তলৰ কোনটো এলয় এই গোটেইবোৰ এলয় কোনটো এলয়ত আমাৰ কি থাকে তিন থাকে আমাক সেইটো কৈছে অপচন এ কৈছে ব্ৰাছ অপচন বি কৈছে সোল্ডাৰ অপচন ডি কৈছে ডুৰালিয়াম আৰু অপচন ডি কৈছে আপোনালোকৰ ষ্টিল তো কোনটোত আপোনালোকৰ তিন থাকে সেইটো লাগে আমাক তো শুদ্ধ এনসাৰটো কি হ'ব আপোনালোকৰ অপচন বি হ'ব সোল্ডাৰটো হল আপোনালোকৰ এটা এলয় যত নেকি আমি তিন থাকে তো ইয়াৰ পিছত আপোনালোকে জানিব লাগিব ব্ৰাছটোত আপোনালোকৰ কি মানে মেটেৰিয়েল আপোনালোকৰ জইন হৈ থাকে সেইটো জানি লব ব্ৰাছত থাকে কপাৰ এণ্ড জিংক থাকে আৰু সোল্ডাৰ বুলি যে ক'লো মাত্ৰ সোল্ডাৰত কি থাকে আপোনালোকৰ কপাৰ থাকে জিংক থাকে তাৰ পিছত থাকে আপোনালোকৰ টিন হল নেক্সট ডুৰালিয়ামত আপোনালোকৰ কি থাকে এলুমিনিয়াম এণ্ড কপাৰ থাকে নেক্সট ষ্টিলত আপোনালোকৰ কি থাকে আইৰনক Fe বুলি কয় আইৰন এণ্ড কি থাকে কাৰ্বনক C বুলি কয় তো এইকেইটা থাকে জানি লব এইখিনি নেক্সট আহিছে এবাৰ 56 নম্বৰ কুৱেশ্যনত ইয়াত কি কৈছে gold is alloyed with which metal to make it harder অৰ্থাৎ গোল্ডক কোনটো মেটেলৰ লগত লগলগা হয় ইয়াক ষ্ট্ৰং বনাবলৈ টান বনাবলৈ তো অপচন এ কৈছে কি কপাৰ অপচন সি বি কৈছে Hg মানে কি হ'ল আপোনালোকৰ মাৰ্কাৰীক আমি কি বুলি কওঁ Hg বুলি কওঁ নেক্সট Ag আমি সহজ ভাষাত কি বুলি কওঁ সিলভাৰ মানে হ'ল আপোনালোকৰ Ag আৰু কাৰ্বন তো কোনটো মেটেলৰ লগত লগলগাও আমি শুনক মানে হাৰ্ডাৰ কৰিবলৈ তো অপচন কি হ'ব আপোনালোকৰ অপচন ইয়াত দুটা অপচন শুদ্ধ হ'ব কপাৰ আৰু সিলভাৰ তো এই দুটা মেটেলৰ লগত আমি গোল্ডক লগলগাও যাতে গোল্ডটো কি হয় আপোনালোকৰ হাৰ্ড হয় তো ইয়াৰ পিছত আহিছো নেক্সট 57 নম্বৰ কুৱেশ্যনত ইয়াত কি কৈছে ইম্পৰ্টেন্ট কুৱেশ্যন লগতে ফাৰ্স্ট কুৱেশ্যন কি কৈছে দা টিপ অফ দা পেন্সিল ইজ মেড অফ পেন্সিলৰ যেটো টিপ থাকে বা কলা যোনডাল থাকে সেইডাল যেডালে আমি লিখো তো সেইডালত কি মেটেল থাকে আমাক সুধিছে lead
গ্ৰাফাইট, জিংক আৰু চাৰকল। তো শুদ্ধ এনসাৰটো হ'ব সকলোৱে জানাই নিশ্চয় গ্ৰাফাইট। তো পেঞ্চিলত যিডাল মেটেল থাকে সেইডাল হ'ল আপোনালোকৰ গ্ৰাফাইট। নেক্সট ইয়াৰ পিছত আহিছো 58 নম্বৰ কুৱেশ্যনত। তো কি কৈছে ইয়াত দ্য মোষ্ট এবাণ্ডেন্ট এলিমেন্ট ইন দ্য ইউনিভাৰ্ছ ইজ, অৰ্থাৎ আমাৰ ইউনিভাৰ্ছ বিশ্বজগতত বিশ্ব ব্ৰহ্মাণ্ডত এবাণ্ডেন্ট মানে কি হ'ল, এবাণ্ডেন্ট মানে হ'ল আপোনালোকৰ যিটো বেছি পৰিমাণে পোৱা যায়, অধিক মাত্ৰাত পোৱা যায়, সেইটোক আমি কি বুলি কওঁ, এবাণ্ডেন্ট বুলি কওঁ। তো এবাণ্ডেন্ট অৰ্থাৎ বেছি পৰিমাণে পোৱা এলিমেন্টটো কি হ'ব আপোনালোকৰ ইউনিভাৰ্ছত, সেইটো সুধিছে। অপশ্যন এত কৈছে হিলিয়াম, অপশ্যন বিত কৈছে অক্সিজেন, অপশ্যন চিত কৈছে সিলিকন আৰু অপশ্যন ডিত কৈছে হাইড্ৰজেন। তো এই শুদ্ধ এনসাৰটো হ'ব আপোনালোকৰ হাইড্ৰজেন। হাইড্ৰজেনটো কি হয়, আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত বহুত পৰিমাণে অধিক মাত্ৰাত আছে। নেক্সট ইয়াৰ পিছত আহিছো আমি 59 নম্বৰ কুৱেশ্যনত। ইয়াত কি কৈছে the most abundant metal on the earth is, অৰ্থাৎ পৃথিৱীত পোৱা সকলোতকৈ অধিক মাত্ৰাত পোৱা যিটো মেটেল আছে সেইটোৰ নাম সুধিছে আমাক। অপশ্যন এত কৈছে আইৰন, অপশ্যন বিত কৈছে গোল্ড, অপশ্যন চিত কৈছে এলুমিনিয়াম আৰু অপশ্যন ডিত কৈছে কপাৰ। তো ইয়াৰ গোল্ডটো আপোনালোকৰ নহয় বুলি ক'ব পাৰে, কাৰণ সোণ আমি বেছিকৈ নাপাওঁ। তো ইয়াৰ শুদ্ধ এনসাৰটো কি হ'ব আপোনালোকৰ এলুমিনিয়ামটো হ'ল অধিক মাত্ৰাত পোৱা পৃথিৱীৰ ভিতৰত মেটেল। তো হ'ব শুদ্ধ এনসাৰটো হ'ব এলুমিনিয়াম হ'ল। নেক্সট আজিৰ লাষ্ট কুৱেশ্যনটো দেখিছো। ইয়াত কি কৈছে the most abundant element in the sun's atmosphere is, অৰ্থাৎ সূৰ্যৰ যি বায়ুমণ্ডল আছে তাত পোৱা অধিক মাত্ৰাত পোৱা গেছটোৰ নাম কি সুধিছে আমাক। তো অপশ্যনত কি কৈছে জেনন, আৰ্গন, হাইড্ৰজেন আৰু অক্সিজেন। অক্সিজেন নিশ্চয়কৈ আমি চানত নাপাওঁ, সূৰ্যত নাপাওঁ। তো এই শুদ্ধ এনসাৰটো কি হ'ব আপোনালোকৰ, ইয়াতো হাইড্ৰজেনে হ'ব ঠিক একেদৰে। তো হাইড্ৰজেনটো আমি সূৰ্যৰ বায়ুমণ্ডলত বেছিকৈ পোৱা যাওঁ। তো আজি আমি কমপ্লিট কৰিছো টোটেল 15টা কুৱেশ্যন। লগতে ইয়াৰ লগতে আমাৰ যি 150টা কুৱেশ্যনৰ টাৰ্গেট আছিল তাৰ আমি 60টা কুৱেশ্যন অলৰেডি কমপ্লিট কৰিলো। তো আৰু আমাৰ বেছি নাই, 90টা কুৱেশ্যন আছে। 90টা কুৱেশ্যন আপোনালোকৰ 6 দিনত কমপ্লিট হৈ যাব। তো যদিহে আগৰ আপোনালোকৰ 45টা কুৱেশ্যন চোৱা নাই চাই ল'ব, লগতে আমাৰ ভিডিঅ'বোৰ চাই যাব। তো আজিলৈ মানে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।